হেল্ল' হেল্ল' এণ্ড নমস্কাৰ। যিহেতু আগষ্টৰ মাহ পৰিল, গৰম বন্ধ কেইটা গ'ল আৰু দুদিন হ'লেও গৰম বন্ধ পালোঁ। তাৰে পিছত আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হ'ল ক্লাছ তাৰপিছত আমি আজিৰ পৰা গ'লোঁ। A few moments later. বাইদেউক আপুনি কিবা কৰা দেখিলেও নেদেখিলেও খাই থকাটো নিশ্চয় দেখা পাব। 12টামান বজাত আমি ব্ৰেক পালোঁ 1 ঘণ্টাৰ। তাৰে পিছত কিবা অলপ খাই ল'লোঁ। খাই লৈ আকৌ ক্লাছ আছে কৰি ঘৰলৈ বুলি গ'লোঁ আৰু ৰাতিপুৱা ইমান ধুনীয়াকৈ মই সাজি কাচি যাওঁ, ঘৰত ঘূৰি আহোঁতে মোৰ অৱস্থাটো সদায় বেয়া হয়। মইতো ক'তো যুদ্ধ থাকিবও নাযাওঁ, কিয় ঠাণ্ডা চাণ্ডা খালেনো ক'তনো আৰু পেটে মনে ভৰিব। সেইকাৰণে ঘৰত যাই কিবা অলপ খাই আকৌ আজি মঙলবাৰো হয় আমাৰ। পাৰি বাৰু আপোনালোকৰ খবৰ কেনে চলি আছে? মোৰ বহুত ঠিকে ঠাকে চলি আছে আৰু তাৰে পিছত মন্দিৰত চাকি জ্বলাই অলপ বস্তু দুটামান ল'ব লগা আছে। কচোন চিৰামৰ ভিতৰত চুলিত লগাব কোনটো চিৰাম ভাল হ'ব আপোনাৰ মতে? আপোনাৰ মতে এইটো নৰ্মেলি চলে আৰু প্লাছ এইটো হ'লে তোমাৰ ষ্টেট কৰাৰ পিছত বেছি ভাল। এইটো বেছি ভাল আৰু এতিয়া মোক কোনটো দিব কওক? কিন্তু ষ্টেট কৰা নাই কৰা। এইটো ল'ব বাৰু, আৰু যদি তোমাৰ পকেটত বেছি আছে তেতিয়া এইটো আপডেট চিন্তা হ'ব আৰু পকেটত যে এতিয়া কম আছে, মোৰ 200 টকাহে আছে। মোটামুটি 70% মানুহে এইটোৱে লয়। আপুনি কিবা ক'ব নেকি এটা? মই এই বিষয়ে নাজানো। মই আজি ৱাটাই ইটিনেৰে বনাব লাগিছিলে, যিয়ে নহওক। তাৰে পিছত পনীৰ ভেজ ম'ম' খাই কুঁহিয়াৰৰ ৰস খাই আজিলৈ এৰিলোঁ আৰু বাই।